মাত্ৰ 1.5 লাখ টকা যদি আপোনাৰ বাজেট আছে আৰু আপোনাক সুইফট ডিজায়াৰ লাগে পেট্ৰলত লাগে আপুনি মাত্ৰ 1.5 লাখ টকা দিলে সুইফট ডিজায়াৰ আপুনি পেট্ৰলত পাই যাব 2 লাখ টকা এখন দি দিব আপুনি 2 লাখ টকা দি দিম মাত্ৰ 3 লাখ টকা দিব লাগিব একদম নতুন হৈ আছে গাড়ী নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছো আজি মই আছো আমাৰ নগাঁৱৰ বৰঘাটত থকা মা মটৰছত ইয়াতে বাইপাছৰ একদম কাহতে লাগি আছে নগাঁৱৰ বৰঘাটৰ একদম বাইপাছৰ কাহতে লাগি আছে আৰু লগতে আছে চাকদে ধাবা অনুৰাগ ধাবা ইয়ালৈ আহিলে বৰঘাটত আহিলে আপুনি দেখাই পাব গুৱাহাটীৰ ফালৰ পৰা আপুনি আহিলে বৰঘাট অভাৰব্ৰিজ পোৱাৰ আগতে আপুনি লেফট সাইডে দেখা পাব আমাৰ মা মটৰছ আৰু যদি আপুনি তেজপুৰ যোৰহাটৰ ফালৰ পৰা আহে ব্ৰিজখন ক্ৰছ কৰি আহি আপুনি অনুৰাগ ধাবা আৰু চাকদে ধাবা অনুৰাগ ধাবা ক্ৰছ কৰি চাকদে ধাবাৰ একদম কাহতে আছে মা মটৰছ আৰু ইয়াত সেকেন্ড হেণ্ডত ভাল গাড়ী পোৱা যায় প্ৰাইভেট গাড়ী ভাল গাড়ী ইয়াত পোৱা যায় কম দামৰ পৰা অধিক দামলৈকে গাড়ী ইয়াত পাই যাব সেকেন্ড হেণ্ডত ভাল কণ্ডিচনৰ গাড়ী ইয়াত পাই যাব দুৰ্গা পূজাৰ আগতেই ভিডিঅ' লৈ আহিছো আৰু ভাল ষ্টকত আপডেট লৈ আহিছো আৰু অফাৰত গাড়ী আছে ভাল গাড়ী আছে ইয়াত এক্সেঞ্জৰ সুবিধা ফাইনেন্সৰ সুবিধা সকলোবোৰ আছে তথাপিও মই জনাম কি সুবিধা ইয়াত পোৱা যায় আমাৰ দাদাক সুধিম ফাৰুক দাক সুধিম ইয়াৰ সবিশেষ ডিটেইলছ জনাম ইয়াৰ কিবা অফাৰ ৰখা হৈছে নেকি দুৰ্গা পূজাৰ কাৰণে সকলোবোৰ সুবিধাৰ কথা জনাই যাম আৰু ভিডিঅ'ত গাড়ী দেখুৱাই যাম গাড়ী পছন্দ হোৱাৰ লগে লগে স্ক্ৰীনত দিয়া আছে এই ডিলাৰৰ নাম্বাৰ আপুনি কল কৰি ইয়ালৈ আহিব পাৰে বা কিবা যদি জানিব আছে অধিক ডিটেইলছ জানিবলৈ হলে আপুনি কল কৰি ইয়ালৈ আহিব পাৰে গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়িম কিন্তু ভিডিঅ'ত আগবঢ়াৰ আগতে যদি আমাৰ এই ভিডিঅ'টো আপুনি ফেচবুকত চাই আছে ফেচবুক পেজটো ফলো কৰি এই ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত চাই আছে আমাৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে বেছি দেৰি নকৰো আজি ভিডিঅ'টো আৰম্ভ কৰো ফাৰুক দা ভালে আছে নমস্কাৰ ভালে আছো হয় পুনৰবাৰ আহিছে আমাৰ নগাঁৱৰ মা মটৰছত এতিয়া ইয়াত গাড়ী বহুত আছে হয় ইয়াত সুবিধাসমূহৰ বিষয়ে জনাই দিয়ক এক্সচেঞ্জ সুবিধা ফাইনেন্স সুবিধা এক্সচেঞ্জ হৈ যায় ফাইনেন্স अवेलेबल আছে হৈ যায় ন মিনিমাম কিমান ডাউন পেমেন্ট দিলে গাড়ী এখন লৈ যাব পাৰে ইয়াত 35% বা 30% দিব লাগে 30% বা 35% দিব লাগিব ন যিমান দাম হয় তাৰ 30% বা 35% দাম দিলে আপুনি গাড়ী এখন লৈ যাব পাৰিব তো ইয়াত গাড়ী ভাল ষ্টকত আপডেট আছে দামীৰ পৰা কম দামীলৈকে গাড়ী আছে ইয়াত দুৰ্গা পূজাৰ বাবে কিবা অফাৰ ৰাখিছে দুৰ্গা পূজাৰ কাৰণে অফাৰ আছে আহিব আৰু প্ৰতিখন গাড়ীতে ডিসকাউন্ট আছে দুৰ্গা পূজা অফাৰ আছে আহিব আহিলে বলে কথা পাতিলে হয় অফাৰটো দি দিয়া হ'ব ঠিক আছে দুৰ্গা পূজাৰ কাৰণে অফাৰ আছে আৰু আমাৰ ভিডিঅ' চাইলে থাকে কিবা নেগোশিয়েবল আপুনি পাব আৰু আপুনি আহিলে অন টেবল বহিলে গাড়ীত নেগোশিয়েবল মূল্য লাভ কৰিব এতিয়া বেছি দেৰি নকৰো গাড়ী দেখুৱাই যাও প্ৰথম গাড়ী কোনখন দেখাব প্ৰথম আছে টাটা হেৰিয়াৰ ব্ল্যাক কালার আছে একদম ফুললি টপ মডেলটো হয় 2024 হয় ব্ল্যাকত আছে ফুল টপ মডেলটো হয় প্যানোরামিক সানরুফ পাবা এলয় হুইল আছে এখন চলিছে মাত্ৰ 36000 ইয়া প্ৰাইসটো ৰাখিছো 22,90,000 টকা টাটা হেৰিয়াৰ একদম টপ মডেল হয় মাত্ৰ কিমান চলিছে 22000 মানে চলিছে 22000 মান এখন ৰানিং হৈছে গাড়ী ধুনিয়া কন্ডিশনৰ গাড়ী আৰু ফুল ব্ল্যাকত আছে গাড়ী দেখা পাইছে বহুতে বিচাৰ ডাঙৰ গাড়ী টাটা হেৰিয়াৰ হয় আৰু 5 ষ্টাৰ সেফটি ৰেটিং আছে গাড়ী গতিকে আপোনাৰ ফেভাৰিট গাড়ীখন ইয়াতে আছে আপুনি ইয়ালৈ আহিলে এখন গাড়ী লৈ যাব পাৰে 22 লাখ কৈছে নেগোশিয়েবল হ'ব 22,90,000 টকা আছে নেগোশিয়েবল হৈ যাব 22,90,000 আছে নেগোশিয়েবল হ'ব ফাইনান্সত কিমান দিব লাগিব এখন 35% দিব লাগিব ডাউন পেমেন্ট এখন আপুনি 35% দিব লাগিব মানে একজেক্ট কিমান এটা এমাউন্ট হ'ব একজেক্ট আপোনাৰ 5 লাখ মান দিলে ওলাই যাব 5 লাখ মান দিলে আপুনি 5-6 লাখ মান দিলে আপুনি এইখন টাটা হেৰিয়াৰ টপ মডেল লৈ যাব পাৰিব নেক্সট আৰু এখন আছে টাটা হেৰিয়াৰ এখন 2021 ৰ হয় এখনো টপ মডেলটোৱে হয় তো আগৰ মডেলটো হয় এখন নিউ চেপ্টত আছে এখন ওল্ডটো আছে এখনৰ প্ৰাইসটো ৰাখিছো 1350 ন 13,50,000 টকা এখন আস্কিং আছে আৰু অন টেবলত নেগোশিয়েবল হ'ব দাদা হৈ যাব এখন আপুনি 13,50,000 ন হয় এন্ড অন টেবল নেগোশিয়েবল হ'ব কিন্তু আপুনি যদি ফাইনান্সত ল'ব আছে 4-5 লাখ হ'ব হৈ যাব 4-5 লাখ আৰু কমত হ'ব পাৰে এখন ন কমত হৈ যাব পাৰে এখন কিমান হ'ব আইডিয়া এটা 3.5-4 মানত ওলাই যাব 3.5-4 মানে 3.5-4 দিলে আপুনি টাটা হেৰিয়াৰ এখন লৈ যাব পাৰে এখন টপ মডেল হয় 2022 এখন 21 হয় এখন 2021 গাড়ী লৈ যাব পাৰে 13,50,000 টকা আৰু এখন আছে এখন নেক্সট আছে আৰু এখন ব্ল্যাক কালার ফরচুনা টাইপ 2 মডেলটো হয় 2013 ৰ গাড়ী হয় ইয়াৰ প্ৰাইসটো লাগিছে 12.5 লাখ টকা 2013 গাড়ী গাড়ী ফাইনান্স নহব এখন ফাইনান্স হৈ যাব 2 বছৰ মান কাৰণে ফাইনান্স হৈ যাব কিমান দিব লাগিব ফাইনান্সত এখন 50% দিব লাগিব 6 লাখ মান দিব লাগিব 6 লাখ মান দিব লাগিব কিমান কৈছে আস্কিংটো আস্কিং ৰেটটো আছে 12.5 লাখ
12.5 লাখ টকা আৰু আহিলে নেগোচিয়েবল কৰিব। নেগোচিয়েবল হৈ যাব। আস্কিং প্ৰাইচ আছে 12.5 লাখ টকা, 2013 গাড়ী আৰু আহিলে নেগোচিয়েবল কৰিব। এখন হেক্সা। নেক্সট আছে হেক্সা 2017 হয়। এখনো টপ মডেলটোৱে হয়। এখনৰ প্ৰাইচটো ৰাখিছো 850। 850 ন? হয়। টাটা হেক্সা হয়। এখনৰ আস্কিং প্ৰাইচ আছে 850 ন? নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। 850 আস্কিং আছে, কিন্তু নেগোচিয়েবল কৰিব। এখন ফাইনেন্সত কিমান লৈ আহিব লাগিব? এখন ফাইনেন্সত 2 লাখ 2.5 লাখ মান দিলে ওলাই যাব। 2 লাখ 2.5 লাখ টকা। 2.5 লাখ টকা দিলে আপুনি এখন ফাইনেন্সত ওলাই লৈ যাব পাৰিব। টাটা হেক্সা। এখন স্কৰপিঅ। নেক্সট আছে স্কৰপিঅ S11 2019 হয়। এখনৰ প্ৰাইচটো ৰাখিছো 12.5 লাখ টকা। 12.5 লাখ টকা ন? এখনৰ প্ৰাইচ 12.5 লাখ টকা। একদম কালাৰটো অৰিজিনেল হয়। অৰিজিনেল কালাৰ আছে। একদম অৰিজিনেল পেইণ্টত আছে আৰু গাড়ী খুবেই ধুনীয়া কণ্ডিশ্যনত হৈ আছে। দেখা পাইছে গাড়ী একদম জিলিকি আছে। গাড়ীখনৰ কোনো ধৰণৰ এক্সিডেণ্টেল বা স্ক্ৰেচ আপুনি দেখা নাপায়। গাড়ী ফুল্লি অৰিজিনেল পেইণ্টৰ গাড়ী। এখন ল'বলৈ কিমান কৈছিলে? এখন 12.5 লাখ আহিব। 12.5 লাখ আৰু নেগোচিয়েবল কৰিব? নেগোচিয়েবল আহিলে ঠিক আছে। নেক্সট এখন দেখাব। নেক্সট আছে ইয়ন। এখন যদি কোনোবা কেছত ল'ম বুলি ভাবি আছে তেনেহ'লে 180 দিলে এখন আহি যাব। 2015 গাড়ী হয়। এখন আপুনি 180 দিলে 1,80,000 টকা। কিমান মডেল কৈছে? এখন 15 হয়। 2015 গাড়ী 180 সৰি 180 মানে 1.5 লাখ টকা সৰি 180 1,80,000 টকা আপুনি এখন আস্কিং আছে। অন টেবল নেগোচিয়েবল কৰিব। ফাইনেন্স নহ'ব ন? ফাইনেন্সো হৈ যাব। কিমান দিব লাগিব? ফাইনেন্সত আপোনাৰ 80,000 দিলে আহি যাব। 80,000 টকা আপোনাৰ বাজেট থাকিলে আপুনি এইখনৰ কথা ভাবিব পাৰিব। এইখন আপুনি 80,000 টকা ডাউন পেমেণ্ট দি ওলাই লৈ যাব পাৰিব এইখন। নেক্সট আছে XUV300। হয়। XUV300 2020 হয়। 2020 টপ মডেলটো হয়। এখন সানৰুফ আছে, এলো হুইল চব পাব। গোটেইখিনি আছে। এখনৰ প্ৰাইচটো ৰাখিছো 880। 8,80,000 ন? 8,80,000। 880 এখনৰ আস্কিং প্ৰাইচ আছে। আৰু ফাইনেন্সত কিমান লৈ আহিব লাগিব? ফাইনেন্সত 3 লাখ মান দিলে ওলাই যাব। 3 লাখৰ ভিতৰত দিলে আপুনি এখন ওলাই লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ চিয়াছ। জেটা মডেলটো হয়, টপ মডেলটো হয়। 2019 হয় এখন। এখনৰ প্ৰাইচটো ৰাখিছো 630। 630 ন? 630 19 মডেল হয়। 19 হয়। এখন কিমান লৈ আহিব লাগিব? এখন 3 লাখ মান দিলে ওলাই যাব। 3 লাখৰ ভিতৰত ন? 3 লাখ মান লৈ আহিলে এখন লৈ যাব পাৰিব। আৰু এখন ষ্ট্ৰম। নেক্সট আছে সাফাৰী ষ্ট্ৰম। টপ মডেলটো হয় এইটো। সাফাৰী মোটা দুটা আছে। এইটো টপ মডেলটো হয়। 2015 হয়। ইয়াৰ প্ৰাইচটো ৰাখিছো 580। এখনৰ কিমানৰ? 16ৰ 15 হয়। 15ৰ হয়। কিমান আহিছে? 580। এখন 5,80,000 ন? 5,80,000 টকা। 580 এখন আস্কিং আছে আৰু অন টেবলত নেগোচিয়েবল কৰিব। ফাইনেন্সত 2 লাখ 1.5 লাখ 2 লাখ 2.5 লাখ ওলাই যাব। ওলাই যাব ন? 2-2.5 লাখ টকাত আপুনি টাটা ষ্ট্ৰম লৈ যাব পাৰিব। এখন নেক্সট আছে ক্ৰেটা SX। টপ মডেলটো হয়। পেট্ৰলত আছে এখন। ব্লেক কালাৰত আছে। এখনৰ প্ৰাইচটো ৰাখিছো তোমাৰ 680। 680 ক্ৰেটা হয়। ব্লেকত আছে। কিমান মডেল কৈছে? এখন 17ৰ হয়। 17ৰ ক্ৰেটা আপুনি 680 কৈছে ন? 680। 680 লৈ যাব পাৰিব। এখন নেক্সট আছে গ্ৰেন আইটেন। গ্ৰেন আইটেন 2019ৰ হয়। মেগনা মডেলটো হয়। এখনৰ প্ৰাইচটো ৰাখিছো এখন আপোনাৰ আহি যাব মোটামুটি 380 মানত আহি যাব। 380 ন? 380 মানত এখন গ্ৰেন আইটেন আপুনি লৈ যাব পাৰিব। 2000 কিমান মডেল কৈছে? 19ৰ মডেল হয়। গাড়ী ফুল অৰিজিনেল পেইণ্টৰ হৈ আছে আৰু গাড়ীৰ টায়াৰ আপুনি ভালেই পাব। টায়াৰ ভাল হৈ আছে। পেইণ্ট অৰিজিনেল পেইণ্টৰ হয় না? অৰিজিনেল পেইণ্টৰ গাড়ী। গাড়ী লৈ যোৱাৰ পিছত কোনো অসুবিধা নহয়? অসুবিধা নাই। আমাৰ ৱাৰেণ্টি পাব ইয়াত। 3 মাহ ৱাৰেণ্টি। 3 মাহ ৱাৰেণ্টি মানে কেনে ধৰণৰ ৱাৰেণ্টি হয়? ইঞ্জিনৰ গিয়াৰ বক্সৰ 3 মাহ ৱাৰেণ্টি থাকিব। 3 মাহৰ ভিতৰত যদি ইঞ্জিনৰ গিয়াৰ বক্সৰ কিবা হয় আমি এইটো মানে চাই দিম। কি চাই দিব মানে কেনেকা ধৰণৰ চাই দিয়ে এইটো জনাই দিও। এইটো মানে আমি পুৰা কমপ্লিট যিমান যি আছে সব গোটেই কামখিনি কৰাই দিম আমি। মানে যদি কিবা 3 মাহৰ ভিতৰত কিবা ওলাই 3 মাহৰ ভিতৰত যদি কিবা ইঞ্জিনৰ গিয়াৰ বক্সৰ কিবা প্ৰব্লেম ওলাই 3 মাহৰ ভিতৰত আপোনাক ফ্ৰীতে চাই দিব। আপোনাক যি আছে চাই দিয়া হ'ব। আৰু এখন আছে। নেক্সট আছে এক্সেন্ট 2020 হয় এখন। এখনৰ প্ৰাইচটো ৰাখিছো তোমাৰ 5.5 লাখ। 5.5 লাখ ন? হয়। 5.5 লাখ টকা এখনৰ আস্কিং ৰাখা হৈছে আৰু অন টেবলত নেগোচিয়েবল কৰিব। নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। ফাইনেন্সো হৈ যাব। ফাইনেন্স হৈ কিমান যাব। লৈ আহিব? ফাইনেন্সত 2 লাখ 2.5 লাখ মান দিলে ওলাই যাব। 2 বা 2.5 লাখ টকা দিলে আপুনি এক্সচেঞ্জ লৈ যাব পাৰিব। আৰু এখন নেক্সট আৰু এখন আছে আপোনাৰ ডিজায়াৰ। সুইফট ডিজায়াৰ আছে 2017ৰ হয়। এখনৰ প্ৰাইচটো ৰাখিছো 440। 440 একদম এলই লগোৱা আছে। এলই লগোৱা আছে। ডিজেল নে পেট্ৰল কৈছে? এখন পেট্ৰলৰ হয়। 440 এখন 440 আস্কিং আছে ডিজায়াৰ আৰু একদম এলই লগোৱা আছে। পেট্ৰলৰ হয়। ধুনীয়া গাড়ী, অৰিজিনেল পেইণ্টৰ গাড়ী হয় আৰু আহিলে আপুনি অন টেবলত নেগোচিয়েবল কৰিব কিন্তু অন টেবল নেগোচিয়েবল হৈ যাব। ফাইনেন্স হৈ যাব এখন। ফাইনেন্স হৈ যাব। কিমান লৈ আহিব লাগিব? 1.5 লাখ টকা দিলে আহি যাব এখন।
মাত্ৰ 1.5 লাখ টকা যদি আপোনাৰ বাজেট আছে আৰু আপোনাক সুইফট ডিজায়াৰ লাগে, পেট্ৰলত লাগে, আপুনি মাত্ৰ 1.5 লাখ টকা দিলে সুইফট ডিজায়াৰ আপুনি পেট্ৰলত পাই যাব মা মটৰছত 1.5 লাখ টকাত ফাইনেন্স কৰি। নেক্সট আছে ভলছৱাগনৰ পলো, ব্লেক কালাৰত আছে, এখন পেট্ৰলত আছে। এখনৰ প্ৰাইচটো ৰাখিছোঁ 3.5 লাখ টকা পেট্ৰলত ন? হয়। কিমান মান চলিছে এখন? এখন 68,000 মান চলিছে। 68 পলো, ভলছৱাগন না? ভলছৱাগন পলো হয়, ব্লেকত আছে, ফুল ব্লেকত আছে। কিমান কৈছে? 3.5 কৈছে নেকি? 3.5 লাখ। 3.5 লাখ টকা। 3.5 লাখ টকা এখন আস্কিং ৰাখিছে। কিমানৰ মডেল? এখন তোমাৰ 14 আছিলে। 14 ফাইনেন্স নহ'ব? ফাইনেন্স হৈ যাব। কিমান লৈ দিব লাগিব ফাইনেন্সত? 1.5 লাখ দিব লাগিব। 1.5 লাখ টকা আছে যদি আপোনাৰ, আপুনি এইখন পলো লৈ যাব পাৰিব। ফুল্লি ব্লেকত আছে গাড়ীখন, মাত্ৰ 1.5 লাখ টকা দি আপুনি ফাইনেন্সত ওলাই লৈ যাব পাৰিব। 3.5 লাখ টকা এখন আস্কিং আছে। নেক্সট আছে গ্ৰেন আইটেন, আৰু এখন আছে স্পৰ্টছ মডেলটো হয় এখন। হয়, এখন 2017 হয়। ইয়াৰ প্ৰাইচটো ৰাখিছোঁ 370 ন? 370। এখন আপুনি 370ত লৈ যাব পাৰিব আৰু ফাইনেন্সত ল'বলৈ 1.5 লাখ মান দিব লাগিব। 1.5 লাখ টকাত আপুনি এখনো পাই যাব। নেক্সট আছে ইকো। নেক্সট আছে ইকো ভেন, 2023 হয়, নতুনই আছে গাড়ী। গাড়ী বহুত ভাল হৈ আছে, 7 চিটাৰত আছে। হয়, এখনৰ প্ৰাইচটো ৰাখিছোঁ 5.5 লাখ টকা। 2023 ইকো ভেন হয়, একদম নতুন হৈ আছে ক'ব লাগিব। নেক্সট শ্ব'ৰুম কণ্ডিশ্যন আপুনি দেখা পাই আছে, কালাৰ একদম অৰিজিনেল পেইণ্টৰ হয়, জিলিকি আছে। কিমান কৈছে আস্কিংটো? এখন 5.5 লাখ টকা আহিব। 5.5 লাখ টকা। এখন 5.5 লাখ টকাত আপুনি লৈ যাব পাৰিব, ফাইনেন্সো হৈ যাব। ফাইনেন্সত কিমান দিব লাগিব এখন? এখন 1.5 লাখ মান 2 লাখ মান দিলে ওলাই যাব। 1.5-2 লাখ টকা দি আপুনি ইকো ভেন লৈ যাব পাৰিব, আৰু এইখন লৈ আপুনি বিজনেছত কাম লগাব পাৰে, স্কুলত ইউজ হয় বা বেলেগ বেলেগ কামত আপুনি এখন ইউজ কৰিব পাৰিব। নেক্সট আছে টাইবাৰ, ৰেনাল্ট টাইবাৰ, 2021 হয়। এখনৰ প্ৰাইচটো ৰাখিছোঁ 5.5 লাখ টকা। 5.5 লাখ টকা। এইখন আপুনি 5.5 লাখ টকা, 7 চিটাৰ গাড়ী। যদি আপোনাৰ ফেমিলি ডাঙৰ, 7 চিটাৰ গাড়ী মাত্ৰ 5.5 লাখ টকা, আৰু অন টেবলত নেগোচিয়েবল কৰি হৈ যাব। এখন আপুনি ফাইনেন্সত কিমান দিব লাগিব? ফাইনেন্সত 1.5 লাখ 2 লাখ ওলাই যাব। 1.5-2 লাখ টকাত আপুনি 7 চিটাৰ গাড়ীও লৈ যাব পাৰিব। আৰু এখন পলো নেক্সট আছে, আৰু এখন পলো, এখন হ'ল 15 হয়। এখন প্ৰাইচটো ৰাখিছোঁ 480 পেট্ৰলত আছে। এখন অৰেঞ্জ কালাৰ আছে, গাড়ী বহুত ভাল হৈ আছে, বহুত ধুনীয়া হৈ আছে। অৰেঞ্জ কালাৰত পলো, 4 কিমান কৈছে? 480 আপুনি এখন লৈ যাব পাৰিব। অৰেঞ্জ কালাৰত আছে পলো, পেট্ৰল হয়, 2015 গাড়ী। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। কিমান ফাইনেন্সত? 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ টকা। 1.5 লাখ টকা দিলে আপুনি এইখন পলো অৰেঞ্জ কালাৰত লৈ যাব পাৰিব নিজৰ ঘৰত। নেক্সট আছে চাফাৰী ষ্টৰ্ম, আৰু এখন আছে এখন এলেক্স মডেলটো হয়। এখন 2014 হয়। এখনৰ প্ৰাইচটো ৰাখিছোঁ আপোনাৰ 5 লাখ টকা। 14 হয় আপুনি ষ্টৰ্ম, 5 লাখ টকা এখন আস্কিং ৰাখিছে। আৰু ফাইনেন্সত কিমান লৈ আহিব লাগিব? ফাইনেন্সত আপোনাৰ 2 মান দিব লাগিব। 2 লাখ টকা। 2 লাখ টকা দিব লাগিব। 2 লাখ টকা এখন দি দিব আপুনি? 2 লাখ টকা দি দিম। 2 লাখ টকাত আপুনি ষ্টৰ্ম লৈ যাব পাৰিব ফাইনেন্সত। যদি আপোনাক ফাইনেন্স কৰি লাগে, মাত্ৰ 2 লাখ টকা দিব লাগিব ডাউন পেমেণ্ট, আৰু আপোনাৰ বাকীখিনি লোন কৰি দিব। 5 লাখ টকা এখন আস্কিং আছে এইখন। নেক্সট আছে আপোনাৰ টিউভি 300, এখন 2020 হয়। এখনৰ প্ৰাইচটো ৰাখিছোঁ আপোনাৰ 650 ন? 2020 গাড়ী, ৰেড কালাৰত আছে, কালাৰ একদম ধুনীয়া হৈ আছে। মাত্ৰ কিমান? এখনৰ প্ৰাইচ হৈছে 650 এখনৰ আস্কিং আছে। নেক্সট আছে আৰ্টিকাখনতো বহুত নতুনেই হৈ আছে, 23 হয়, বেছি চলাও নাই, 32 মান চলিছে, বহুত নতুন হৈ আছে। এখনৰ ৰাখিছোঁ 995। আৰ্টিকা একদম নতুন হৈ আছে, 2023 ন? এখন 23 হয়। 990 কিমান? 995 এখন আস্কিং আছে। আৰু ফাইনেন্সত কিমান দিব লাগিব? ফাইনেন্সৰ এখন 3 লাখ মান দিব লাগিব। 3 লাখ টকা মান দিব লাগিব। 3 লাখ টকা নতুনেই আছে গাড়ী, হয়, একদম নতুন, শ্বৰুম বৰাবৰ হৈ আছে। মাত্ৰ 3 লাখ টকা দিব লাগিব, একদম নতুন হৈ আছে গাড়ী ক'ব লাগিব। নেক্সট আছে আপোনাৰ ডাস্টান গো, 2016 গাড়ী হয়। গাড়ীৰ কণ্ডিশ্যন বহুত ভাল হৈ আছে। কোনোবাই যদি কম দামত সৰু গাড়ীখন চলায়, টাউনৰ মাজত চলাই থাকিব লৈ যাব পাৰে। এখন আপোনাৰ 180 কেছ দিলে লৈ যাব পাৰিব। কেছত ন? কেছত। ভিতৰৰ কণ্ডিশ্যন চাইছে কিমান ধুনীয়া, মাত্ৰ 180। ফাইনেন্স নহ'ব আপুনি এখন মাত্ৰ 1,80,000 টকা দি লৈ যাব পাৰিব মা মটৰ্ছৰ পৰা। আৰু অন টেবল বহিলে নেগোচিয়েবল এটা কৰিব, নিশ্চয় কৰিব। এখন বেলেনো। নেক্সট আছে বেলেনো, জেটা মডেলটো হয়, 2020 গাড়ী হয়। এখনৰ প্ৰাইচটো ৰাখিছোঁ 580 ন? 580 ধুনীয়া কণ্ডিশ্যনৰ বেলেনো, বহুতক লাগে এখন গাড়ী, আৰু মাইলেজো যিহেতু ভাল হয় এইখনৰ গাড়ী, আৰু এখন বহুতে বিচাৰি থাকে। কিমান কৈছে কিন্তু? এখন 580 আহিব। 580 এখন আপুনি 580ত লৈ যাব পাৰিব। আৰু ফাইনেন্সত
2 লাখ ফাইনেন্সত 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকাৰ তলত দিলে নল'ব 1.5 লাখত ওলাই যাব 1.5-2 লাখ টকাত আপুনি এখন বেলেনো লৈ যাব পাৰিব ফাইনেন্সত নেক্সট আছে চিয়াছ 2019 হয় চিয়াছ টপ মডেলটো হয় এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 630 630 ন 630 এখন 630 আস্কিং আছে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী কালাৰ একদম আপুনি দেখা পাইছে চিলিকি আছে একদম কিমান কৈছে আস্কিংটো এটা এখন আহিব 630 আৰু ফাইনান্সত তো 1.5-2 লাখ টকা দিব লাগিব হয় আৰু এখন নেক্সট আছে টাটা পাঞ্চ 2022 ৰ 36000 ৰানিং হৈছে বহুত ভাল হৈছে গাড়ী একদম অৰিজিনাল পেইণ্টত আছে বেছি ইউজ হোৱা নাই গাড়ী এখনৰ প্ৰাইচটো ৰাখিছো 6 লাখ 6 লাখ টকা এখন আপুনি 6 লাখ টকাত লৈ যাব পাৰিব ভিতৰতো দেখা পাব এলচিডি লগা আছে সিট কভাৰ সব নতুন হৈ আছে নতুন সিট কভাৰ একদম নতুন সিট কভাৰ লগোৱা আছে এলচিডি লগোৱা আছে টপ মডেল আৰু লাগিব টপ মডেল বনোৱা আছে সেকেন্ড টপটো হয় এইটোৱে কিমান দিব লাগিব কৈছে এখন দিব লাগিব 6 লাখ টকাত আপুনি এখন টাটা পাঞ্চ লৈ যাব পাৰে নতুনই হৈ আছে আৰু নেক্সট আছে আপোনাৰ ভেনু নেক্সট আছে হুন্ডাই ভেনু 2019 ৰ হয় এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 750 2019 ৰ গাড়ী এসএক্স অপচনেলটো হয় টাৰ্বো পেট্ৰলৰ হয় পেট্ৰলৰ ন হয় অপচনেল হয় আৰু টায়াৰ একদম ভাল হৈ আছে টায়াৰ নতুন হৈ আছে কিমান সানৰুফ পাই যাব পোষ্ট বটম পাই যাব এলো হুইলছ পাই যাব সানৰুফ পাই যাব এখন 19 ৰ হয় এখনৰ প্ৰাইচটো ৰাখিছো 750 ন 750 ভেনু এখন আপুনি 750 পাই যাব টপ মডেল ন টপ মডেল হয় নেক্সট আছে নিসান ম্যাগনেট এখন এখনো 22 ৰে হয় গাড়ীখন এখনো বহুত ভাল কন্ডিশন হৈছে একদম অৰিজিনাল পেইণ্টত আছে এখন সেকেন্ড টপটো হয় ম্যাগনেটৰ কিমান চলিছে এখন চলিছে মাত্ৰ আপোনাৰ 30000 চলিছে হয় এখনৰ প্ৰাইচটো ৰাখিছো 610 6 লাখ 10000 টকা লৈ যাব পাৰিব 610 মানে 6 লাখ 10000 টকাত আপুনি এখন ম্যাগনাইট লৈ যাব পাৰিব যদি আপুনি ম্যাগনাইট ল'ম বুলি ভাবিছে এখানে এবাৰ চাব পাৰে 30000 চলিছে ন হয় এখন লাষ্ট নেক্সট আছে আপোনাৰ এক্সইভি আৰু এখন আছে হোৱাইট কালার সেম মডেল হয় তো এখন 2020 ৰে হয় এখনো সানৰুফ পাই যাব এলো হুইলছ পোষ্ট বটম গুটেখিনি পাই যাব অপচনেলখন হয় পেট্ৰলত আছে এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 880 ন 880 ধুনীয়া ভিতৰৰ কন্ডিশনত ধুনীয়া হৈ আছে আৰু গাড়ী সব নতুন টায়াৰ চাই নতুন হৈ আছে এলো হুইল লগোৱা পুৰা ধুনীয়া গাড়ী পেইন্ট একদম জেনুইন পেইন্ট হৈ আছে একদম নতুন হৈ আছে ফৰ কন্ডিশন একদম আৰু যি গাড়ী দেখাইছো আমি ভাল কন্ডিশনৰ গাড়ী দেখাইছো হয় না নাই হয় আৰু আমাৰ ইয়াত বহুত ভাল কন্ডিশনৰ গাড়ী থাকে আমি কোনো এক্সিডেন্টাল গাড়ী না ৰাখো ভাল গাড়ী পাব আমাৰ আৰু পূজাৰ আগত আহিলে নিশ্চয় কিবা ভাল অফাৰ পাব অফাৰ পাই আছে আহিব পেলাই গাড়ী চালে গাড়ী এখন আপুনি যদি ল'ম বুলি ভাবিছে পূজাৰ আগতে তে আপুনি আহিব পাৰে ভিজিট কৰক গাড়ী চলাই চাওক যদি পছন্দ হলে আহে আপুনি ইয়াৰ পৰা লৈ যাব ভাল গাড়ী দেখুৱাই যাও আমি আৰু ভাল গাড়ী দেখুৱাই যোৱা দায়িত্ব হল আমাৰ আৰু ভাল গাড়ী পৰীক্ষা কৰি লৈ যোৱা দায়িত্ব আপোনাৰ যদি গাড়ী দেখুৱাই গৈছো গাড়ী যদি ভাল লাগিছে আপুনি স্ক্ৰিনত নাম্বাৰ দিয়া আছে কল কৰি ডিলাৰলৈ আহিব পাৰে বা আপোনাৰ ডিলাৰলৈ আহিলে আপুনি লগত এক্সপাৰ্ট লৈ আহিব গাড়ীখন ভালদৰে পৰীক্ষা কৰিব কিয়নো আপোনাৰ সপোনৰ বাহনখন ভাল এখন ডিলাৰৰ পৰা লোৱাটো আমিও বিচাৰো এইবুলি আমি ভিডিঅ' বনাও আৰু এই ভিডিঅ'ত যি গাড়ী দেখুওৱা হৈছে ভাল গাড়ী দেখুওৱা হৈছে কম দামৰ পৰা বেছি দামলৈ গাড়ী দেখুওৱা হৈছে ভাল লাগিলে আপুনি গাড়ী চাবলৈ আহিব আৰু চলাই মেলি চাই পৰীক্ষা কৰি ইয়াৰ পৰা গাড়ী এখন লৈ যাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে ফেচবুকত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছো এতিয়ালৈ নমস্কাৰ